নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্ত মেঘ ৰাশি 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে মেঘ ৰাশি জাতক জাতিকাসকলৰ কি সুযোগ সুবিধা আহিব আৰু কি সমস্যা আহিব। এই মাহত আপোনালোকৰ সলনি হ'বলৈ গৈ আছে ভাগ্য, লগতে বছৰৰ প্ৰথম মাহতেই আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে মেঘ ৰাশি জাতক জাতিকাসকলৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্ত এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ জানুৱাৰী মাহটো অতিশয় শুভ বুলি ক'ব পৰা যায়। প্ৰভাৱশালী লোকৰ পৰা সম্পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব আৰু এই সহযোগিতাৰ ফলত আপোনালোকৰ উৎসাহ বৃদ্ধি পাবলৈ ধৰিব। দীৰ্ঘদিনৰ পৰা ৰৈ থকা পইচা এই জানুৱাৰী মাহতেই মেঘ ৰাশি জাতক জাতিকাসকলে লাভ কৰিবলৈ সক্ষম হোৱাও দেখিবলৈ পোৱা যাব। ইয়াৰ পিছতেই ক'ব লাগিব যে অৱশেষত আপোনালোকে নিজৰ অস্তিত্ব ঘূৰাই পাবলৈ সক্ষম হ'ব। এই মাহত যিকোনো আপোনালোকে কাম যদি কৰিব বিচাৰে বা যিকোনো গুৰুত্বপূৰ্ণ কাম যদি আপোনালোকে হাতত ল'ব বিচাৰে তেনেহ'লে পৰিয়ালৰ লগত ভালদৰে এই মাহত আলোচনা কৰিব। তাৰ পিছতহে সেই কাম আপুনি হাতত ল'বলৈ চেষ্টা কৰিব। নিজৰ ওপৰত অকণমান চকু ৰাখিব লাগিব। নিজকে অলপ সজাই পৰাই ৰাখিবলৈ এই মাহত আপোনালোকে যিমান পাৰে চেষ্টা কৰক। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব আপোনালোকে কিছুমান নভবা ক্ষেত্ৰতো সফলতা অৰ্জন কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ভাল পৰিণাম পাবলৈ পৰিয়ালৰ মাজত আপোনালোকে এই মাহত মিলাপ্ৰীতি ৰাখিব লাগিব। যদি পৰিয়ালৰ মাজত কণ্ডল হয় তেনেহ'লে কোনো তৃতীয় পক্ষই আপোনাৰ পৰা সুযোগ ল'বলৈ চেষ্টা কৰিব বা আপোনাক কণ্ডলৰ মাজলৈ ঠেলি দিবলৈ চেষ্টা কৰিব। সেইকাৰণে আগৰ পৰাই আপোনালোকে সতৰ্কতা অৱলম্বন কৰি পৰিয়ালৰ মাজত প্ৰেম প্ৰীতি ভাৱটো আনিবলৈ চেষ্টা কৰিব। এই মাহত আপোনালোকৰ মনটো ৰোমান্টিক হৈ থাকিব পাৰে বা আপোনালোকৰ মনত প্ৰেম ভাৱ বেছিকৈ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। প্ৰেম ভাৱ বেছিকৈ বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ মনটো যাতে চঞ্চল হৈ নপৰে তাৰ প্ৰতিও আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। আপুনি প্ৰফেশ্যনেল ক্ষেত্ৰত দক্ষতা লাভ কৰিবলৈ সক্ষম হ'ব। জানুৱাৰী মাহত আপোনালোকে কৰ্মক্ষেত্ৰত আপোনালোকৰ নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। কেৰিয়াৰৰ কাৰণে বহু শুভ বুলি ক'ব পৰা যায়। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে এই মাহটো অতিশয় শুভ বুলি ক'ব পৰা যায়। নিবনুৱাসকলৰ নতুন দুৱাৰ খোলা বুলি ক'ব পৰা গৈছে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি আৰু বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই মাহটো আপোনালোকৰ নিবনুৱাসকলৰ কাৰণে অত্যন্ত শুভ। যিকোনো কাম আপোনালোকে হাতত ল'লে বা যিকোনো কামৰ কাৰণে আবেদন কৰিলে আপোনালোকে সেই কাম সুচাৰুভাৱে কৰিব পাৰিব। আপোনাৰ ক্ষেত্ৰত আপোনালোকে আজি অলপ সফলতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নিজৰ দক্ষ দেখুৱাব পাৰিব, লগতে কৰ্মক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপোনাৰ সকলো ক্ষেত্ৰতে আপোনালোকৰ ভাল হ'ব। এই জানুৱাৰী মাহত ভাল কৰিবলৈ আপোনালোকে অধিক চেষ্টা কৰিব বা যিখিনি আপোনালোকৰ ভাল হৈ আছে তাতকৈ যদি ভাল কৰিবলৈ আপোনালোকৰ মন তেনেহ'লে আপোনালোকে অকণমান চেষ্টা কৰিবলৈ ধৰিব। এনেকুৱা পৰিৱৰ্তন আপোনালোকৰ আগৰ লগতো ঘটিছে আৰু লগতে এই বছৰৰ প্ৰথম মাহতেই আপোনালোকৰ এই পৰিৱৰ্তন দেখিবলৈ পাব। আপোনালোকৰ ৰূপ ৰঙৰ সৌন্দৰ্য বৃদ্ধি পাবলৈ ধৰিব। এই মাহত জানুৱাৰী মাহত আপোনালোকৰ সৌন্দৰ্য অতিশয় বৃদ্ধি পাবলৈ ধৰিব। সম্ভাৱিত প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ খুব আনন্দ হ'ব আৰু প্ৰেমৰ কাৰণে যদি আপোনালোকে আগভাগ লয় তেনেহ'লে আকৰ্ষিত হৈ পৰিব। এই জানুৱাৰী মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কথাৰ মতে আপোনালোকে আনক চলাব পাৰিব আৰু আপোনাৰ প্ৰতি আকৰ্ষিত কৰিও তুলিব পাৰিব। জীৱন সংগীৰ যিকোনো কথাত আপোনালোকে কিন্তু এই মাহত গুৰুত্ব দিব লাগিব। গুৰুত্ব নিদিলে আপোনালোকৰ বহু বেছি সমস্যা বৃদ্ধি পাবলৈ ধৰিব, নাইবা আপোনালোকৰ বহু অশান্তি হোৱাৰ সম্ভাৱনাও দেখিবলৈ আপোনালোকে নিশ্চয় পাব। সেইকাৰণে জীৱন সংগীৰ কথাৰ মতে আপোনালোকে এই মাহত চলিলে আপোনালোকৰ বহু মংগল হ'ব। আপোনালোকৰ একো অসুবিধা নহ'ব। ইয়াৰ পিছতেই ক'ব লাগিব যে খেল ধেমালি কৰা লোকসকলে জৰুৰী কিছুমান কামত আপোনালোকে আগভাগ ল'ব পাৰিব আৰু সেই কামৰ পৰা আপোনালোকে উৎসাহো লাভ কৰিব পাৰিব। ৰহস্যজনক কিবা ক্ষেত্ৰৰ পৰা আপোনালোকে অকণমান আঁতৰত থকাটোৱেই এই মাহত উচিত। আপোনালোকে দীৰ্ঘদিন সময় ধৰি কিবা কাম যদি কৰি আছিল সেই কামৰ পৰা আপোনালোকে ভাল অৰ্থ এই মাহত লাভ কৰিবলৈ সক্ষম হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে
অলপ চকু ৰাখিবলৈ চেষ্টা কৰক। পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান চকু ৰাখিলে মান যশ বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। আপুনি আপোনাৰ মা দেউতাৰ খঙৰ প্ৰতিও অকণমান লক্ষ্য ৰাখিব লাগিব। মা দেউতাৰ খং বৃদ্ধি হোৱাৰ ফলত আপোনাক যাতে কিবা হানি কৰিব নোৱাৰে বা আপোনাৰ প্ৰতি যাতে ক্ষোভ ভাৱটো নাথাকে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত খেলা ধূলা লোকসকলৰ কাৰণে কেৰিয়াৰ বহু বেছি শুভ দেখিবলৈ পোৱা যায়। মা দেউতাৰ সুখৰ কাৰণে আপোনালোকে যদি ঘৰত কিবা কাম কৰিব বিচাৰে তেনেহ'লেও কৰিব পাৰিব। কিছুমান কৰ্তব্য আপোনাৰ জীৱনলৈ নামি অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব আৰু সমাৰ্থক দেখিবলৈ পোৱা যাব। যদি আপুনি কামত গুৰুত্ব প্ৰদান কৰে তেনেহ'লে সফলতা অৰ্জন কৰিব পাৰিব আৰু প্ৰতিষ্ঠা লাভ কৰিবলৈ আপোনালোক সক্ষম হোৱা দেখিবলৈ পোৱা যায়। যাত্ৰা আৰু ভ্ৰমণ আপোনালোকৰ আনন্দময় হ'ব। বহু ক্ষেত্ৰৰ পৰা আপোনালোকৰ যাত্ৰাৰ যুগ দেখিবলৈ পোৱা যায়। শিক্ষাগত ক্ষেত্ৰত যদি আপোনালোকে যাত্ৰা কৰিব বিচাৰে এই মাহত সুন্দৰভাৱে পাৰিব। বেলেগ বেলেগ মতামত আপোনালোকে ল'বলৈ বেলেগৰ পৰা চেষ্টা কৰিব। যিকোনো কাম আপোনালোকে হাতত লোৱাৰ আগতেই ভালদৰে ভাবিব আৰু বেলেগ মানুহৰ পৰা আপোনালোকে মতামত লৈ তাৰ পিছতে সেই কাম কৰিবলৈ আপোনালোকে চেষ্টা কৰাটো উচিত। এনেকৈ কৰিলে আপোনালোকৰ বহু বেছি শুভ হোৱা দেখিবলৈ পোৱা যাব। এই মাহত আপোনালোকৰ বিবাহিত জীৱনৰ সুখ বৃদ্ধি পাব আৰু যিকোনো ক্ষেত্ৰত ৰাজভোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই মাহত যদি আপোনালোকে পাৰে হাঁহ বা গৰু দান কৰিবলৈ চেষ্টা কৰক। এনে কৰাটো শাস্ত্ৰৰ মতে বহু শুভ বুলি মনা গৈছে। এই মাহত যদি আপোনালোকে হাঁহ বা গৰু দান কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু পুণ্য হ'ব। যদি দুইটা বস্তু দান কৰিব নোৱাৰে তেনেহ'লে সেই দুইটা বস্তুৰ নামত আপোনালোকে সামান্য পইচা এটা কোনো মন্দিৰ বা নামঘৰত দান কৰক। এনে কৰিলেও আপোনালোকৰ বহু বেছি শুভ হৈ পৰিব। এই মাহত আপোনালোকৰ শুভ ৰং হ'ব বগা আৰু মাখন। শুভ সংখ্যা হ'ব 7। 7 সংখ্যা দি আপোনালোকে যিকোনো কাম আৰম্ভ কৰিলে বা 7 সংখ্যা থকা যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'লে খুব সফলতা অৰ্জন কৰিব পাৰিব আপোনালোকে অতি সোনকালেই। ইয়াৰ পিছতেই ক'ব লাগিব যে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে সফল হ'ব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে নিজৰ কৰ্মদক্ষতা দেখুৱাব পাৰিব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে পদোন্নতিৰ যুগ আছে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে এই জানুৱাৰী মাহটো পাৰ হ'ব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ ভ্ৰমণৰ কিন্তু যুগ আছে। ভ্ৰমণৰ ফলত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু ভ্ৰমণৰ ফলত নতুন জেগা দেখাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। ৰৈ থকা ধন আপোনালোকৰ লাভ হ'ব। ঘৰত যদি নতুনকৈ মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিব বিচাৰে পাৰিব। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।